সংবাদমেল সম্বোধন কৰি উচিত তদন্তৰ দাবী সংগঠনৰ নেতৃত্বৰ আৰু খেৰণী কাণ্ড সন্দৰ্ভত উদ্বেগ প্ৰকাশ ভাৰতীয় গণনাট্য সংঘৰ হোজাই জিলা সমিতিৰ খিলঞ্জীয়া কাৰ্বিসকলক চাইনিজ আখ্যা তথা গৌবেগ দিয়া কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে কাৰ্বিসকলৰ আন্দোলনৰ প্ৰতি পূৰ্ণ সমৰ্থন ভাৰতীয় গণনাট্য সংঘৰ সংবাদমেল সম্বোধন কৰি উচিত তদন্তৰ দাবী উত্থাপন কৰিছে সংগঠনৰ নেতৃত্বই কাৰ্বিসকল অসমৰ অতিকৈ পুৰণি খিলঞ্জীয়া যিসকলক কলম্বাছ বুলি কোৱা হয় তেওঁলোকে এই প্ৰথম অসমত বসবাস কৰিবলৈ আহিছে তাৰপিছত অন্যান্য বড়ো কছাৰী বা অন্যান্য লোকসকল আহিছে আমি ইতিহাস পঢ়িলে বুজি পাওঁ যে উত্তৰ পূৰ্বাঞ্চলত বসবাস কৰা সকলো মংগোলীয় মানুহে অৰিজিনেল চাইনিজ সেইফালৰ পৰা থাইলেণ্ড চীন কাম্বোডিয়া এই ধৰণৰ মংগোলীয় মানুহ গোটেইখিনি মংগোলীয় মানুহ গতিকে এই মংগোলীয় মানুহখিনিক এছাম দুষ্কৃতিকাৰীয়ে ঘোষণা কৰিছে যে তোমালোক চাইনিজ তোমালোক গুচি যোৱা তোমালোক চাইনিজ তোমালোক গুচি যোৱা তোমালোক গ'বেক এই যিটো গ'বেক শ্লোগানটো যিটো দিছে আৰু এটা ডাঙৰ কথা হৈছে যে গ'বেক শ্লোগানৰ লগত শ্ৰীৰাম জয় শ্ৰীৰামৰ যিটো ধ্বনি দিছে জয় শ্ৰীৰামৰ ধ্বনিয়ে এটা কথা প্ৰমাণ কৰিছে যে তেওঁলোক কোনোবা হিন্দুত্ববাদী সংগঠনৰ নেতৃত্বত এই কাণ্ড কাৰখানা কৰিছে হয়তো তাত হিন্দু মহাসভা থাকিব পাৰে বা RSS থাকিব পাৰে এই ধৰণৰ কোনো সংগঠন আছে কাৰণ তাতে তেওঁলোকে যিবোৰ পতাকা নিছিলে সেই পতাকাবিলাকো সেই ধৰণৰ হিন্দুত্ববাদীসকলৰ যিবোৰ পতাকা তেনেকুৱা পতাকাকে তেওঁলোকে ব্যৱহাৰ কৰিছিলে আমি সেই মানে ঘটনাৰ তীব্ৰ গৰিহণা দিছোঁ আমি ভাবোঁ যে যিহেতু ভাৰতবৰ্ষত এখন সংবিধান আছে সেই সংবিধান মতেই ট্ৰাইবেল বেল্ট ব্লক তৈয়াৰ কৰা হৈছে 6 শিডিউলৰ এৰিয়া তৈয়াৰ কৰা হৈছে যেনে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং তেনেকৈ ডিমা হাছাও এইবোৰ 6 শিডিউলৰ আণ্ডাৰত আৰু ইতিমধ্যেও বহুত জনজাতিৰ লোকে 6 শিডিউলৰ আণ্ডাৰত যাবৰ কাৰণে দাবী কৰি আহিছে তেওঁলোকৰ সুৰক্ষাৰ কাৰণে আমি ভাবোঁ যে 6 শিডিউলত বসবাস কৰা আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যিসকল জনজাতিয়ে বসবাস কৰি আছে তেওঁলোকৰ ভূ সম্পত্তি সুৰক্ষিত হ'ব লাগে তেওঁলোকৰ ভাষা সংস্কৃতি সুৰক্ষিত হ'ব লাগে আৰু এই ক্ষেত্ৰত যদি কোনোবা বেদখলকাৰী আছে এনক্ৰ'চাৰ আছে যিসকলে বেআইনীভাৱে ট্ৰাইবেল বেল্ট ব্লক আৰু 6 শিডিউল লেণ্ডত বসবাস কৰি আছে তেওঁলোকক